Hello everyone, welcome back to my channel. So আমি আছো শিলিগুড়িত আৰু ইয়াত বহুত বৰষুণ আৰু আজি হৈছে আমাৰ ডে 1 ইন দাৰ্জিলিং। আৰু আমি আছো এতিয়া আমাৰ ৰুমৰ বাহিৰৰ বেলকনিত। আমাক বাহিৰত ওলাই থৈছে একচুৱেলি থাকা নাই আমি কাৰণ সিহঁতে আগতে ওলাব কাপোৰ পিন্ধি আছে আৰু আমাক ওলাই দিছে। লাগেজো হৈ গ'ল পেকিং, এতিয়া আমি যাব লাগে বাছ আমাৰ বহুত লেট হৈছে তো আমি যাই আছো একদম আমি আছো। আৰু এইয়া আমাৰ গাড়ীত আমি টালি টোপোলা ভৰাই একেবাৰে ৰেডি যাবৰ কাৰণে আৰু গোটেই কেইজন যেতিয়া আহি পাব আমি যাব পাৰিম। আৰু ইয়াৰ আগত জনদীপ বহি ল'লে আৰু সি বোলে ড্ৰাইভাৰক নেভিগেট কৰিব। তো লেটছ সি কি নেভিগেট কৰে আজি আৰু ক'ত লৈ যায় আমাক। আমাৰ গাড়ী বৰ্তমান ষ্টাৰ্ট হৈ গ'ল আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ মিৰিকলৈ। এয়া পিছফালে সপোন আছে, এইফালে চিমি আছে। আমি ইয়াত বহিছোঁ বৰ্তমান ব্ৰেকফাষ্টৰ কাৰণে। সুকনা বুলি কয় জেগাটো। এইফালে আছে জনদীপ, চিমি আৰু আমাৰ গাড়ীত আছে বাকী দুজন। আমি আহি আছোঁ আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। और ये हो गया 2 सेकंड में हमारा मैगी तैयार और साथ में पराठा भी। আৰু ব্ৰেকফাষ্ট কৰি উঠি আমি আকৌ ওলালো মিৰিকলৈ আৰু তাতে আকৌ বাহিৰত বৰষুণ আৰু যিমানে আমি অকুৱা পকুৱা ৰাস্তাৰে গৈ আছো ওপৰলৈ উঠি সিমানে আমাৰ উশাহ চুটি হৈ গৈ আছে আৰু লগতে বমি বমি ভাবো হৈ আছে। বৰ্তমান আমি মিৰিক আহি পালো, মিৰিক লেক, কিন্তু ৰাস্তাত একদম অৱস্থা বেয়া। আমাৰ বমি চমি কৰি উশাহ চুশাহ চুটি হয়। আমি বৰ্তমান 5000 ফিট ওপৰত আছো। But the view is worth all the vomit and suffocation. Sometimes the lake got disappeared by the fog and the place is so beautiful. আৰু ইহঁতে বিস্কুট কেটচ কৰি আছিল যিটো ভিডিঅ'ত ৰেকৰ্ড নহল, but they are masters in বিস্কুট কেটচিং। আৰু এখন ধুনীয়া এস্থেটিক কেফে কাম ৰেষ্টুৰেণ্ট হয় যিখন মিৰিক লেকৰ একদম ফ্ৰণ্টতে আছে। মিৰিকৰ পাছত আমি আকৌ ওলাই দিলো আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে যিখন হ'ল এখন টি ষ্টেট। চ' আজি চাওঁ আমি কোনখন টি ষ্টেটলৈ যাওঁ। মিৰিকৰ পৰা আহিলো আমি আৰু এতিয়া গৈ আছো গোপালদাৰৰ টি ষ্টেট। কিবা তো কোৱা তোমালোকে। And I must say the roads of Darjeeling has the most scenic view ever. কাৰণ আমি যদি দুয়ো পাৰে চাওঁ তেনেহ'লে এফালে পাহাৰ, আনফালে চাহ বাগিচা আৰু আনফালে পাইন ফৰেষ্ট। চ' ইট ইজ দ্য কুইন অফ হিলছ। আমি আহি পালো গোপালধাৰা টি ষ্টেট। ফালে সপোন আছে, সপোন বাৰ্থডে বয় আজিৰ। আৰু এইখনে হ'ল গোপালধাৰা টি ষ্টেট। ইয়াত বেছি ভিতৰলৈকে যাব নোৱাৰি আৰু অলপ আগত টি ষ্টলছবোৰ আছে য'ত লোকেল টি টেষ্ট কৰিব পাৰি, কিন্তু আমি নকৰিলো। টি ষ্টেটখন বহুত বেছিয়ে ধুনীয়া আছিল, কিন্তু এটাই বেয়া যে আমাক ভিতৰলৈ যাব নিদিয়ে, সেইকাৰণে আমি বাহিৰৰখিনিয়ে চাই গুচি আহিলোঁ। আৰু টি ষ্টেটৰ সন্মুখতে এইখন এখন দোকান আছিল যিখনত ধুনীয়া ধুনীয়া গিফ্ট আইটেমছ আৰু শ্ব' পিচেছবিলাক আছিল। চ' আমি কিছুমান বস্তু চালোঁ তাত আৰু প্ৰাইচবিলাক ইমান ৰিজনেবল আছিল। চ' আমি কিবা কিবি গিফ্ট আইটেম প্লাছ নিজৰ কাৰণেও বস্তু কিনি ল'লোঁ। গোপালধাৰা টি ষ্টেটৰ পৰা আহি আমি এতিয়া বৰ্তমান পশুপাতি বৰ্ডাৰলৈকে যাই আছোঁ। 8 কিলোমিটাৰমান আছে, আমি 10 মিনিটমানৰ ভিতৰত পাই যাম। আৰু আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল চাহ বাগিচাৰ মাজে মাজে। আমি গৈ আছোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে যিখন হ'ল এখন বিদেশ, মানে হ'ল এখন দেশ, মানে ছেপাৰেট দেশ, ভাৰত নহয়। ত' কোনখন দেশত আমি গৈ আছোঁ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকক। আহি আমি মাজতে এখন মাৰ্কেট পালোঁ যিখনৰ নাম আমি কোনো নাজানো, কিন্তু ৰাস্তাবিলাক ইমান ঠেক, ওৱান ৱে কাৰণে প্ৰব্লেম হয়। আৰু বেছি টাইম নাই আৰু আমি পাম আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন। এণ্ড উইদাউট পাছপৰ্ট বাট অনলি উইথ আধাৰ কাৰ্ড আমি সোমাই আহিলোঁ আন এখন দেশলৈ যিখন হৈছে নেপাল। চ' ৱেলকাম টু নেপাল।
আৰু এইটোৱে হ'ল পশুপতি বৰ্ডাৰ যেটো ইণ্ডিয়া আৰু নেপালৰ মাজত আছে ইয়াক পশুপতি ফাটেক বুলিও কয় সো ইয়াৰ পৰা টেক্সি পায় পশুপতি টেম্পল আৰু মাৰ্কেটলৈকে কিন্তু আমি ভিতৰলৈ নগলো কাৰণ ইয়াতো এনেকুৱা বহুত ধুনীয়া ধুনীয়া হেণ্ডক্ৰাফটেড বস্তুৰ দোকান আছে আৰু আমি কিছুমান দোকান ইয়াতে মাৰ্কেট বিলাক এক্সপ্লোৰ কৰিলো আৰু আমি দেখিছিলো যে তাত নেপালী কাৰেন্সিৰে মানুহে বস্তু কিনি আছে কিন্তু চিন্তাৰ একো কাৰণ নাই কাৰণ আমি ইণ্ডিয়ান কাৰেন্সিৰে শ্বপিং কৰিলো কাৰণ তাত ইণ্ডিয়ান আৰু নেপালী কাৰেন্সি দুইটাই চলে বাহিৰত বহুত বৰষুণ সেইকাৰণে সিমানা ভিউ পইণ্টত একো ভিউ নাই সেইকাৰণে আমি বৰ্তমান গৈ আছো আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে and this is the most waited destination for all of us কাৰণ আমি অসমৰ পৰা দাৰ্জিলিঙলৈকে এই ডেষ্টিনেশ্যনটো চাবলৈ যোৱা বুলি ক'লেও ভুল নহয় আৰু ইয়াত টিকেট প্ৰাইচ আছিল মাত্ৰ 20 per person and this is how লেপচা জাগাত looks like in monsoon সব পিনে ওখ ওখ পাইন ট্ৰি আৰু সেই পাইন ট্ৰি বিলাক কুঁৱলীত ঢাক খাই আছে The weather is extraordinary. The place is extraordinary. My camera can't capture the beauty of this place. This is just unreal. And the combination of fog and pine trees is beyond express. इस जगह को छोड़ के आने का मन किसी का भी नहीं था स्पेशली मेरा मन तो नहीं था लेकिन हम लोगों ने ठान लिया कि सह लेंगे थोड़ा और फिर हम लोग चले अपने अपने रास्ते पे আৰু দাৰ্জিলিং ডে 1 ৰ এক্সপ্লোৰ ইয়াতে শেষ কৰিলো আকৌ লগ পাই আছো নেক্সট ভিডিঅ'ত সো ষ্টে টিউন ফৰ নেক্সট ভিডিঅ' আজিলৈ বাই বাই